এখন আছে মেইন গেট। হেল্ল', হাই গাইছ, ৱেলকাম বেক টু মিণ্টুছ ব্লগ। আজি আপোনালোকৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান টাইম হৈছে ৰাতি 7টা আৰু ব্লগটো আজি ৰাতিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। কিয় ষ্টাৰ্ট কৰিছোঁ ৰাতিৰ পৰা? তাৰমানে আজিৰ ভিডিঅ'টো সেনেকুৱা ধৰণৰ হ'ব যাই আছে। মিণ্টু আৰু মই যাম বল্লা বাৰু, আৰু বিহুৰ কথা না, তাৰমানে আজি মাছৰ বিৰাট ডাঙৰ এখন বজাৰ বহে আৰু ডাক হয় তাতে বল্লাবাৰ। গতিকে গোটাই বল্লাবাৰ খানৰ যিমান ডাকত মাছ ওলাই আজি গোটাই দেখি আছোঁ আৰু ময়ো চাওঁ আৰু আপোনালোককো তাৰ লগত দেখি আছোঁ। গতিকে দেৰি নকৰি ভিডিঅ'টো তাড়াতাড়ি আৰম্ভ কৰিব লাগে। গাড়ীত বহিলোঁ বহিলৈ লাগ পাইছোঁ। ভিষম মাছ ওলছি বুলি চাই বুজো। মাছ মানে হোটেলত যি গেলো মাত্ৰ তাহাঁতে ক'লা এতিয়া তাৰমানে গুৱাহাটীক লৈ যাব মাছ গেলা, সেইকাৰণে ডাক বৈছে। এনে হিচাপত আজি বহিব নালাগে, কালি বহিব লাগে। চাই বুজোছো কি কি মাছ ওলছি। চকতো আজি অলপ জাম হৈছে, কিয় কৈছোঁ বিহু বুলি মানুহ নানান ধৰণৰ মানুহ আহি আছে। এই ৰাতি হ'লে তামাম গাড়ী জাম হৈ যায়, দুনিয়াৰ গাড়ী চলে এইটো ৰাস্তাত। হাৱে হ'লে ভালে হ'ব অলপ, তাৰমানে জামটো কমে যদি কমা কৰা নহয়। সৰলে নহ'ব বোলে নহয় বোলে 2 লাইন হ'ব, কিছুমানে 2 লাইন হ'ব বুলি কয়, কিছুমানে 4 লাইন হ'ব। কাৰ কথা এতিয়া কি, তাৰ মেইন ৰাস্তাটো ভাঙাৰ পিছতহে গম পাম কি কেইলাইন, 5 লাইনে হ'লে না 6 লাইনে হ'ব গম পাম আৰু। বল্লাবাৰত দলংখন পাইছোঁ ৰ, এই অলপ আগতে ডাকখান বহ। গাড়ী বেছিকৈ আছে ন আজি, গাড়ী বহুত আছে, জাগাই নাই। গাড়ী থকা হিচাপে ডাক বহিব লাগে না, শেষে হ'ল ধৰিব পৰা নাই ৰ। যাই পেলাই চাওঁ ৰ, এই মানুহ চানুহ বহুত আছেতো। এই বাইক গেলা দেখে তাত কিনকে আছে, বাইক আছে, বাইকটো বহুত আছে ৰ, এইবিলাক গোটেই বাইক জাম হৈছে। একদম আগত লগা উলিয়াই লৈ যাওঁ গাড়ী। জাম দেখা হৈছে নে? এইফালে দেখ, দেখিছোঁ খোজ কাঢ়িব নোৱাৰি দেখোন। এই মানুহ চাওঁ কিমান মানুহ আছে। আৰু এখন নতুন হোটেল উদ্বোধনী কৰিলাকে এইখন হোটেল হ'ব হোটেলে। আরে এলা গাড়ী নামি আছে মাছ। এগলা ৰাস্তাৰ কাষতে ইমান মাছ আৰু ভিতৰেতো যাবাই। এই তোৰ কি মস্ত ধোঁৱা নেকি? এগুলা আৰু কিবা বাই মাছ বুলি কয়, বাই মাছ। আজি বাজাৰৰ চবতকৈ ডাঙৰ মাছ হলিটো 25 কেজি আছে। কম ধোঁৱা মাছ নহয়, দাঙিব নৰে। 25 কেজি আছে মালটো। বাছৰ মানুহবিলাক খিৰিকীদি চাই আছে মাছ চাবৰ কাৰণে। আৰু গাড়ীৰ জাম দেখছে না আজি, ফুল গুৱাহাটী গেছি। মেইন জেগাক যায় নাই, এতিয়া ৰাস্তাতে এখনি মেন। এতিয়া মেইন জেগাক যাম আমি, এই সেইফালেদি যাম কিয় তাতে মানুহ সোমবা পাৰা নাই, ফুল জাম হৈছে। এখন আছে মেইন গেট। গাড়ী আৰু মানুহ সমান। যাব পাৰা পৰ্যায় নাই, ফুল বোকা হৈছে। এফালেদি যাওঁ ৰ, চেপেদি চেপে ই ৰিক্সাৰ মাজে মাজে নাকি জাগা আছে ৰ অলপমান। নাই ৰচত ফালিছো, তাৰমানে খোজ দিবে জাগা নাই, তলমুখে গোটাই বোকা আৰু মানুহ পুৰা পিপৰাৰ মাথা আনি চবাই। এই পুৰা গেৰে আছে, 1200, 700, 600 পুৰা গেৰে আছে। দেখো দেখো দেখো
আগতকে তাৰমানে এইবাৰ বাজাৰখন বেছি ডাঙৰ হোৱা পাইছোঁ আগতে ইমান হোৱা নাছিলে এইবাৰ বহুত ডাঙৰ হৈছে নেকি দুনিয়াৰ মাছ ওলাইছে বহুত মাছ কিনাতকৈ চাৱা মানুহ বহুত বেছি এই চবৰ পৰা আহিছে বৰ্তমান আমাৰ তাৰো বহুত মানুহ লগ পাইছোঁ এনেকৈ চব জাগাৰে মানুহ ওলাইছে চাৱাৰ কাৰণে মানুহ পুৰা ইচ্ছা কৰিছে আৰু আগত দেখি যাওঁ আৰু আগত দেখো আৰু বহুত আছে ইয়াতে আৰু সুধা চিতিয়ালে আছে আৰু এনেকৈ এইকেইটা চিতিয়ালতে পুৰা হেৰিত থৈ দিছে বাল্টিঙত ভৰে এইকেইটা ৰৌ এইটো বললিও তাৰমানে ইয়াতে বিকেট বললি চিতিয়াল লাঠি চাঠি লৈ আছে দৌৰি গাড়ীত মটাৰ চটাৰ লাগে পুৰা পানী উলিয়াইছে একদম এইমতে মটাৰ লাগি ধৰিছে কচি পিংকি জাগা পুৰা কুইয়া তুলি ফেলিছে যাবাৰ জাগাই নাই কয় ইয়াতে চবতকে চাবা লগা মাছ চিতালকেইটা আৰু আৰিকেইটাই ভাল লাগে কিন্তু সেইটো যিটো বিকে তুলিছিল তেতিয়া যি দেখিছোঁ পুৰা 25 কেজিমান আছে এইটো আৰু এইটো চাইডে একদম পুৰা দেখছি না চিতালে অকল আছে বেলেগ মাছ নাই অকল চিতাল আছে আৰু চিতালৰ আৰু আৰি মাছৰ এইবিলাক পুৰা 1000-1200 কিলো মানে কণা কথাই মাছ আছে তেনে আজি জহাই চহাই মাছ এইটোত 20 কেজি আছে নেকি সেইবিলাক কিমান এই আকে মাছ নাই আটা সমানে আছে বিকেটটোৰ আছিল হ'ল 23 কিলো এইটোত 20 কেজি মাছ চাই পেলাই আহিলোঁ এতিয়া ঘৰকলেন যাই থাকোঁ যেমান মাছ চাহ গেছি তাৰে ভিতৰত টপত আছে হ'ল বিকেটটো 23 কেজি ওজনৰ আছে বিকেটটো আৰু তাৰে তলতে এটা যিটো দেখালোঁ সেইটো তিলগংগা শিলগংগা না কি এটা মাছ আছে সেইটোত আছে কিমান এইটো 21 কিলো 21 কিলো আছে সেইটো এতিয়া ইয়াতে বল্যাবাৰৰ ভিতৰত টপত আছে বিকেটটো 30 কিলো 23 কেজিৰ আৰু 700 কেটা ৰেটটো কৈছি 16800 টকা হয় কোনটো এই বিকেটটোত 16800 টকা বিকেটটোত 16800 টকা আৰু এই যিটো আৰিৰ ৰেটটো 1200 কিলো মোটামুটি এতিয়া মাছ খাবা লাগিলি সেইটো যদি খা বিকেটটো তেতিয়াহ'লে চুপাটোৰ মানুহ লগ লাগি বিকেটটো কিনবা লাগিব 16000 দিয়ে আকৌ পিছকেৰ ঘৰক লৈ গ'লে হ'ল কাটি পেলাই কি ক 1000 টকাৰ পিছ 16জন লগ হৈ খাই চাবা লাগে কিমান ডাঙৰ মাছ হয় নহয় আকলা কিনবা নলি কি হ'ল লগ লাগি কিনি পেলাই আগ পিছ হ'লেও খাইছা ডাঙৰ মাছ আগ পিছৰে বহুত আৰু এলা মাছ সদায় নলে নহয় তাৰে কাটাইলা হাত দিটাই হৈ গৈছে বোধাই পুৰা তাৰমানে টাইট হৈ গৈছে এমানমান মতা হ'ব বোধাই যিডাল ৰাজাৰা কাইট দিল নেকি কাইট ঘৰ আহি পেলো ৰ এই কলাত উঠছি ঘৰ আহি পেল ল'ব লাগে আহি থাকাতে যিটো ভিডিঅ'ত কৈছিলোঁ কালি মাছ আনি থোৱা বোলে 2 কেজি ওজনত এটা বিকেট আনিছিলোঁ সেইকাৰণে আজি অনা নাই তথাপি পুৱাক লেখান চাওঁ আনিবও পাৰোঁ এই এতিয়া অলপ আছে ৰ দেখি দে ৰ এই এখনিয়ে আখাৱান দিছোঁ কালি দিলোঁ আৰু এখনি ৰৈছি এইটো বিকেটেই আছিল 2 কেজি ওজনত এখনি খা হালি আৰু তাৰমানে পাচাৰতে আনিব যাব পাৰোঁ মাছ যি ডাঙৰ ডাঙৰ মাছ ওলাইছি তাতে মাছখিনি কিন্তু এখনিৰো তেল হৈছে বহুত 2 কেজি আছে না হ'লে তেল হৈছে 8 কেজিৰ ওপৰত হ'লে তেল হয় আৰু এখনি শাক কিবা এখনিও বনাব ৰ এখনি বেলেগকৈ বনাব এখনি বেলেগকৈ এখনি পিঁয়াজেদি ভাজিলে ভাল লাগিব আৰু
এখনি পানী মাৰা মাছ না পানী মাৰাৰ পিছত মাছটোৰ আৰু বেছি সোৱাদ হয় এখনি তাৰমানে মূৰা আৰু এই ফৰিখিনি শাকেদি বনাব এখনি বৰ্তমান টাইম হৈছে 9টা আৰু ভাত খাবাৰে হ'ল ভাত সাজি দিছে এই মই তেতিয়া যি কৈছিলোঁ এইখিনি শাকখিনি বনাইছে হ'ল মাছেদি আৰু এইখিনি হ'ল এই বিলাহী দি বনাইছে মাছখিনি এতিয়া বঢ়িয়াকৈ খাব লাগে এতিয়া ভাতকেইটা আৰু খাই লৈ উঠি পেলাই লাগ পাইছোঁ আৰু ভাত পানী খোৱা হ'ল 9:30 বাজিল তাৰমানে যিখিনি মাছ দেখালোঁ গ'লে বাৰু সেইখিনি তাৰমানে এনেই সচৰাচৰ ইমান ডাঙৰ মাছ নলে ওলে এনেই বহুত ডাঙৰ মাছ ওলে কিন্তু এতকৈ ডাঙৰ মাছ নলে এই প্ৰত্যেক বছৰে যিটো এই মাঘ বিহুত যিটো মাছ উলিয়াই তাৰমানে নানান ধৰণৰ মাছগিলা ৰাখি থৈ দিয়ে আজি তাৰমানে চব উলিয়াই দিয়ে আৰু সেনেহেন সেইকাৰণে মাছটো দেখালোঁ আৰু কাৰোবাৰ ওচৰত যদি আছে এনেকুৱা মাছৰ সেনে দাগ চাগ যাই পেলাই চাব পাৰোঁ আগৰ যিগিলা মাছ সেইটো মাছতকৈ বহুত বেলেগ মাছ ওলাই আৰু বিৰাট ডাঙৰ প্ৰকাণ্ড মাছ ওলাই কিনবা যাতকৈ চাই পেলাই বেছি ভাল লাগে এই মাছটো সেইকাৰণে গৈছোঁ গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এইখিনি কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু সোনকালে এটা নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আৰু আপোনালোক